2024 বিধানসভা নিৰ্বাচন মোৰ বাবে ফাইনেল নহয়। এপিচিচিৰ সভাপতিৰ দায়িত্ব লোৱাৰ দুমাহ নহওঁতেই এক প্ৰকাৰ হাত দাঙি চাৰেণ্ডাৰেই কৰি দিলে গৌৰৱ গগৈয়ে। আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয় আৰু আহা বিধানসভা নিৰ্বাচন মাত্ৰ ছেমি ফাইনেল। কাৰণ সভাপতিৰ দায়িত্ব লৈ কেইখনমান জিলা ভ্ৰমণ কৰিয়েই গৌৰৱ গগৈয়ে উমান পালে 2024 নিৰ্বাচন কংগ্ৰেছৰ বাবে কোনোপধ্যেই ফাইনেল হ'বই নোৱাৰে। মই বা আমাৰ নতুন পিচিচি কমিটিয়ে বিভিন্ন ঠাইত কৈছে যে যোৱা পঞ্চায়ত যোৱা লোকসভা নিৰ্বাচন ছেমি ফাইনেল খেল, আহা বিধানসভা নিৰ্বাচন আমাৰ ফাইনেল খেলটো হ'ব। কিন্তু কাৰ্বি আংলঙত আহি ৰাইজৰ মাজত যি মই সেন্টিমেন্ট দেখা পাইছো, ভাৱটো মই বুজিছো, কাৰ্বি আংলঙত মই ক'বলৈ বিচাৰো বিশেষকৈ যে আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়। কাৰ্বি আংলং জিলাৰ ভিতৰত ৱেষ্ট কাৰ্বি আংলং যোগ কৰি আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়। তাৰ পিছত যে কাউন্সিলৰ নিৰ্বাচন হ'ব, এয়া হ'ল আমাৰ বাবে ফাইনেল, এয়া হ'ল আমাৰ বাবে টাৰ্গেট। আৰু আহা বিধানসভা নিৰ্বাচন মাত্ৰ ছেমি ফাইনেল। আহা কাউন্সিল নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্ব কাউন্সিল গঠন কৰাৰ বাবে।